এই যিটো অনুষ্ঠান আজি আৰম্ভ কৰিলে জিলা প্ৰশাসনৰ উদ্যোগত মায়ং ইন্দ্ৰজাল, মই ভাবিছোঁ ই এটা খুব মহৎ কাম কৰিছে। কাৰণ আমাৰ ঐতিহ্য ইয়াত আছে, আমাৰ গৌৰৱ মায়ংখন লৈ, আৰু ইয়াৰ ইমান পুৰণি ঐতিহ্য আছে য'ত মহাভাৰতৰ যুদ্ধত আমি ইয়াৰ প্ৰাসংগিকতা আছিলে, য'ত ৰজা ঘটোৎকচে মায়ঙৰ বহুবিদ্যা মহাভাৰতৰ যুদ্ধত প্ৰয়োগ কৰিছিল। এইটো আমি পুৰণি গ্ৰন্থসমূহত পাওঁ। গতিকে এনে এটা লুপ্ত আৰু অতি ঐতিহ্যপূৰ্ণ এটা আমাৰ ব্যৱস্থাক আজি আগুৱাই অনাৰ কাৰণে মই জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা ইয়াত ভৱিষ্যতে সহায় সহযোগিতা আগবঢ়াম। স্যাৰ, বিশেষকৈ যি আচলতে হওক বা ইয়াৰ ভৱিষ্যত নহয়, এনেধৰণৰ বহু অনুষ্ঠান আমি মানে পৃথিৱীৰ বহুত জেগাত দেখিছোঁ, যাক লৈ এটা ডাঙৰ পৰ্যটনৰ কেন্দ্ৰ হিচাপে খ্যাত হয়। ই আচলতে এটা দিনত বৃহৎ পৰ্যটন ক্ষেত্ৰ হিচাপে হ'ব আৰু বিশ্বৰ বহু ঠাইৰ মানুহে ইয়াক নিশ্চয় অনুসৰণ কৰিব। মায়ংবাসীৰ এটা আশাসুৰীয়া প্ৰচেষ্টা আৰু এই ব্যতিক্ৰম অনুষ্ঠান চাগে অসমৰ ভাৰতৰ ভিতৰত ব্যতিক্ৰমী অনুষ্ঠান যাদু মহোৎসৱ। আপুনি নিজে যাদুৰ লগত জড়িত যাদু সম্ৰাট কি ক'ব? বিভিন্ন জেগাত বিভিন্ন কনফাৰেন্স, মেজিক কনফাৰেন্স বা যাদু মহোৎসৱ হয়, কিন্তু এনেকুৱা ধৰণৰ থলুৱা যি যাদুৰ স্বকীয় কলা এটাক বচাই ৰখা, জীয়াই তোলা, ইয়াক উজ্জীৱিত কৰাৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছে ইয়াৰ স্থানীয় ৰাইজে আৰু লগতে প্ৰশাসনে, ই এক লেখত ল'বলগীয়া। কাৰণ বহু কম সময়ত কম ঠাইতহে দেখা যায় যে প্ৰশাসন আৰু স্থানীয় ৰাইজে মিলি কিবা এটা কাম কৰে। সাধাৰণতে গোটেই বস্তুবোৰ একপক্ষভাৱে হয়, কিন্তু এই মহোৎসৱত খুবেই ভাল লাগিছে, সকলোৰে উৎসাহটো দেখা গৈছে। আৰু অসমত বুলি নহয়, ভাৰতৰ ই এক লেখত ল'বলগীয়া অনুষ্ঠান যাদু মহোৎসৱ। হয়তো এনেকুৱা ধৰণৰ যাদুৰ বিষয়ক লৈ এনেকুৱা মহোৎসৱ এইটো ভাৰতৰ ভিতৰত অন্যতম আৰু দীৰ্ঘস্থায়ী হোৱাৰ আমি আশা ৰাখিছোঁ, যাতে অসমত ই চিৰস্থায়ী হৈ ৰয়। এনেকুৱা ধৰণৰ মহোৎসৱ প্ৰত্যেক বছৰেই আয়োজন হয়, যাতে ইয়াৰে যিসকল স্থানীয় বেজ আছে, স্থলগিৰি যিসকল যাদুশিল্পী আছে বা তান্ত্ৰিক আছে, তেওঁলোকৰ যিবোৰ কলা, তেওঁলোকৰ কৌশল হওক বা তেওঁলোকৰ বিদ্যা, ই যাতে মানুহৰ কল্যাণৰ অৰ্থে ব্যৱহাৰ হয় আৰু অসমত ই যাতে এক নতুন মাত্ৰা প্ৰায় মই তাকে দেখিলোঁ। খুব ভাল লাগিছে আহি, প্ৰত্যেকটো আয়োজনৰ প্ৰত্যেকটো দিশেই খুব ভাল লাগিছে। শোভাযাত্ৰাৰ পৰা আৰু 101জন বেজ লৈ যি শোভাযাত্ৰা কৰা গ'ল, আজিৰ ভিতৰত এইটো বিৰল এটা দৃশ্য আৰু ইমানবোৰ যাদুপ্ৰেমীয়ে যেতিয়া চালে নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত এই একমাত্ৰ এনেকুৱা এটা উৎসৱ হৈ পৰিছে। এতিয়া আমি খুব আনন্দিত আজিৰ দিনটো। আপুনি নিজেও যাদু আচলতে শিকাবৰ কাৰণে আপুনি নিজে প্ৰতিষ্ঠান শিক্ষানুষ্ঠান মানে প্ৰতিষ্ঠা কৰিছে। ইয়াতে যিসকল আছে মায়ঙৰ যিবিলাক যাদু আছিল, পূৰ্বৰ যাদু বা তন্ত্ৰ যথেষ্ট লুপ্ত হৈছে আৰু এতিয়াও বিলুপ্তি ইয়াৰে যিখিনি মায়ঙৰ যিখিনি তন্ত্ৰ আছে আমি নিজে বচাই ৰাখিব লাগিব। কাৰণ ইয়াৰে যিটো কলা, সেই কলাৰ এক বেলেগ মাদকতা আছে, ইয়াৰ বেলেগ এটা মানদণ্ড আছে। বাহিৰৰ কলাৰ লগত আমি ফেৰ মাৰিব পৰাকৈ আমাৰ তাত সম্বল আছে, আমাৰ তাত শক্তি আছে। আমি কেৱল ইয়াক এক ষ্ট্ৰীমলাইন কৰি এক সুস্থিৰ বাতাবৰণ দি আমি যিসকলে ইয়াৰ চৰ্চা কৰি আছে, যিসকলে অনুশীলন কৰি আছে বা যিসকলে ইয়াক আয়ত্ব কৰিছে, তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব। তেওঁলোকক যাতে আগবাঢ়ি যায়, তেওঁলোকে যাতে এই কলাটো বা এই বিদ্যাটোক আগুৱাই লৈ যায়, তাৰে আমি নিশ্চয় চেষ্টা কৰিব লাগিব। আৰু প্ৰশিক্ষণ দৰকাৰ আৰু ইয়াক এক সুস্থিৰ এটা মানে বাতাবৰণ দিব লাগিব। ৰাইজৰো দৰকাৰ, প্ৰশাসনৰ দৰকাৰ, চৰকাৰৰ দৰকাৰ নিশ্চয়। শেষৰ প্ৰশ্ন যে আচলতে আপুনি নিজেই ইয়াতে যিহেতু আজি উপস্থিত আছে, আপুনি নিজেও কৈছিল যে যদি মায়ংবাসী আগ্ৰহ প্ৰকাশ কৰে নিশ্চয় আপুনি শিকাম বুলি কৈছে। যেতিয়া হৰ্ণবিল মহোৎসৱত যেনেদৰে গা কৰি উঠিছে, যাদু মহোৎসৱে নিশ্চয় গা কৰিব, আপুনি কি ভাবে? নিশ্চয় নিশ্চয় ইয়াৰ পটেনচিয়েল বা ইয়াৰ যিটো মানদণ্ড, খুব উচ্চ মানদণ্ড আজি নিজে উপস্থিত থাকি গম পালোঁ। আৰু আশা কৰিছোঁ যাতে অনাগত দিনত, অনাগত বছৰত এই হৰ্ণবিল ফেষ্টিভেলেই হওক বা অন্য সাউথৰ ফালে আমাৰ সাউথ ইণ্ডিয়া বা নৰ্থ ইণ্ডিয়াৰ যিবোৰ ফেষ্টিভেল হওক, সেনেকুৱা ফেষ্টিভেল এখনলৈ ৰূপান্তৰিত হ'ব বুলি আশা ৰাখিছোঁ। আৰু মই আজি ইয়াতে মঞ্চত ঘোষণা কৰিছোঁ, যিহেতুকে মোৰ নিজৰ প্ৰতিষ্ঠান আছে, মায়ংবাসী ৰাইজৰ কোনোবা এজনী শিকিব বিচাৰিছে যাদুক এক পেছাগতভাৱে
প্ৰফেশ্যনেলি ইয়াক আয়ত্ব কৰিব বিচাৰিছে, ইয়াক কৌশলবোৰ জানিব বিচাৰিছে। মই নিশ্চয় আগ্ৰহী, মোৰ যিমানখিনি সময় দিব পাৰোঁ, মই যিমানখিনি ইয়াক আগুৱাই নিয়াত মই চেষ্টা কৰিব পাৰোঁ নিশ্চয় কৰিম, আৰু আশা কৰিছোঁ ইয়াক নিশ্চয় ফলপ্ৰসূ হ'ব। আৰু অনাগত দিনত বাহিৰৰ মেজিক, অসমৰ থলুৱা মেজিক, ইয়াৰে বিদ্যা সকলোবোৰ সংমিশ্ৰণ হৈ এটা বেলেগ সুন্দৰ ৰূপ এটা ল'ব বুলি আমি আশাবাদী। থেংক ইউ ছ' মাছ। আকৰ্ষণ আছে আমাৰ লগত জানুৱাৰী সুস্মিতা আছে আৰু জানুৱাৰী সুস্মিতাৰে বিগত এবছৰ পিছত নিজৰে এটা বিদ্যালয়ৰ ৰোগৰ পৰা ভুগি আছে। এই এবছৰৰ পিছত আজি প্ৰথম মঞ্চত যাদু পৰিৱেশন বা যাদু আমাৰ লগত আহিছে। সেয়ে আপোনালোকে সাহস নাগৰিকত্ব নিশ্চয় দিব লাগিব জানুৱাৰী সুস্মিতা। আমি জানুৱাৰী সুস্মিতাৰ লগত যাদু চাম বাৰু, কিন্তু ডিবি আহিছে প্ৰথম ডিবিৰ লগত যাদু কৰিব, ডিবি নাথাকিলে। এতিয়া নিবিড়ক এটা বিশেষ বস্তু খুৱাম বুলি ভাবিছোঁ, এইপিনে আহিবা। আৰু এই বিশেষ বস্তুটো হৈছে এটা আপেল। এতিয়া আপোনালোকে ভাবিছে আপেল কি বিশেষ, সদায় আমি আপেল খাওঁ, কিন্তু এইটো সাধাৰণ আপেল নহয়, এইটো হৈছে মংগল গ্ৰহৰ আপেল। ইয়াত যাদু ভক্তি থাকে, যাদু ভক্তি থাকে এই মংগল গ্ৰহৰ আপেল। মই এই আপেলটো দিব বিচাৰিছোঁ। এইটো হৈছে যে মংগল গ্ৰহৰ আপেল, এইটো হৈছে মংগল গ্ৰহৰ আপেল। এই আপেলটো আমি সদায় ৰাতিপুৱা খাই লৈ আহোঁ আৰু আমাৰ তাত যাদু ভক্তি আহে। আজি নিবিড়ক কম, নিবিড়ৰ কি ভক্তি আহে চাম তাত আহি লৈ কি কৰে বাৰু আৰামত খোৱা চিনাকি আছে মংগল গ্ৰহৰ আপেলবিলাক দিয়াৰ কাৰণ হয়। মই কাম কৰোঁ, খালি টেমা এটা আছে কম্পিউটাৰৰূপে খালি। নিবিড় হাত ভৰাই চাওকচোন কিবা আছে নেকি? একো নাই, সম্পূৰ্ণৰূপে খালী টেমা এটা আছে। এতিয়া দুটা হাতেৰে টেমা ধৰি ল'বা, জোৰকে ধৰি ল'বা। আৰু এই মংগল গ্ৰহৰ আপেল মই ইয়াতে কৈ দিওঁ, পৃথিৱীত আপোনাক বনাবলৈ চেষ্টা কৰোঁ। সম্পূৰ্ণৰূপে খালী আছে, এইখনে মই জিকি দিব বিচাৰিছোঁ। জোৰকে ধৰিবা, বঢ়িয়া। এতিয়া এই মংগল গ্ৰহৰ আপেলটো পৃথিৱীৰ আপেল হৈ যাব। তাৰপিছত আমি ভগাই পেলাই খাম। কোনে খাব বিচাৰিছে হাত দাঙি ল'ব, সেই আপোনালোকে নিবিড় আৰু টেমাটোলৈ নজৰ ৰাখি আকৌ মই কটাৰীখন লৈ আহিছোঁ। কটাৰীখন আমাৰ আছে নাই? নিবিড়কে দি দিব আৰু যিহেতুকে কটাৰীখন নাই, অলপ ভাৰী ভাৰী লাগিছে, অলপ ভাৰী ভাৰী হৈছে। বঢ়িয়া। বিশ্বাস হোৱা নাই নিবিড় যাদুকৰ আচলতে ডাঙৰ যাদুকৰ। মই নিবিড়ৰ নিচিনা ল'ৰাবোৰ পাওঁ কাৰণে এটা খালী টেমা এটা লৈ আহিছোঁ। সম্পূৰ্ণৰূপে খালী টেমা এটা আছে। নিবিড় তুমি ইয়াতে জোৰকে ফু কৰি দিয়া, হাতখন লগত কৰি দিয়া, ইয়াতে জোৰকে ফু কৰি দিয়া। ফু কৰিব দিয়া নাই, ফু কৰিব দিছিলোঁ, কৰি দিয়া, কৰি দিয়া। ল'ৰা ইয়াতে জোৰ কৰিব কৰা। আপেলটো লৈছিলে উলিয়াই উলিয়াই আৰু কিবা লৈছে নেকি? পানী খাইছে পানী খিনি একেবাৰে সাধাৰণ বস্তু এটা আছে। আজি কিন্তু বৰ ব্যৱহাৰ নহয়, কিন্তু তাৰপিছত আমি কি হ'ব যি হৈ যাওক চকু নেমেলিবা, এখন হাত ঢিলা কৰি দিয়া, একেবাৰে ঢিলা, বঢ়িয়া বঢ়িয়া বঢ়িয়া, একেবাৰে ঢিলা কৰি দিয়া। যি হৈ যাওক চকু নেমেলিবা, ঠিক আছে? মই যে ভূমিটো পানী ঢালি দেখুৱাইছোঁ, একেবাৰে সাধাৰণ ভূমি এটা আপেল উলিয়ালে পানীখিনিৰ ওপৰত সোমাই গৈছে।
আগতে ছবি মিলা কিবা দেখা পালে নেকি যিটো ধৰণৰ বিচাৰিছে